দুশ্চিন্তা কাৰ নহয়? হাস্যকৰ বিষয় এইটো যে যি আমাৰ হাতত নাই তাক লৈ আমি দুশ্চিন্তা কৰি থাকোঁ। দুশ্চিন্তা কাৰ নহয়? হাস্যকৰ বিষয়টো হৈছে যে আমি এনেকুৱা বিষয় লৈ দুশ্চিন্তা কৰোঁ যিটোৰ ফেচলা আমাৰ হাতত নাই। যি সময়টোত আপুনি দুশ্চিন্তা কৰিছে সেই সময়টো আপুনি কৰ্মত লগাওক, নামাজ পঢ়ক, আল্লাহৰ ওচৰত কান্দা কাটা কৰক। আপোনাৰ ওচৰত দুশ্চিন্তা কৰিবলৈ সময় থাকে, কিন্তু আপোনাৰ কাষত দোৱা কৰাৰ সময় নাই, নামাজ পঢ়াৰ সময় নাই। সেয়ে দুশ্চিন্তা কৰাৰ পৰা বিৰত থাকক। যেতিয়াই আপোনাৰ মনত দুশ্চিন্তা আহে তেতিয়াই আপুনি নামাজত থিয় হওক। সাহাবা ইকৰাম দুশ্চিন্তা আহিলে এইটো কৰিছিল, আৰু স্বয়ং হুজুৰ পাক সাল্লাল্লাহু আলাইহি সাল্লামো দুশ্চিন্তাৰ সময়ত নামাজত থিয় হৈছিল। নামাজ হ'ল জান্নাতৰ চাবি ভাই। গতিকে দুশ্চিন্তা বাদ দিয়ক, কিবলাৰ ফালে আহক আৰু নামাজত নিজৰ মনোযোগ দিয়ক।